সো হেল্ল' এভৰিৱান আপোনালোক সকলোকে হেল্পিং এগ্ৰ আসামৰ অন্য এটি নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনালো। আজিৰ ভিডিঅ'টোত আপোনালোকক জনাব গৈ আছো IOCL BSc নাৰ্ছিঙত আপোনালোকে কেনেকৈ এডমিশন ল'ব, এডমিশন প্ৰচিডিউৰটো কি হয়, কিমান সিট কেপাসিটি আছে আৰু কি এক্সাম দিলে আপোনালোকে IOCL BSc নাৰ্ছিঙত সিটটো পাব। ইয়াৰ লগতে আপোনালোকক জনাম ইয়াৰ কাৰণে কি কি ডকুমেন্টছ আপোনালোকক লাগিব। ইয়াৰ লগতে আপোনালোকক আৰু এটা ইনফৰমেশন দিম, যদি আপোনালোকে IOCL BSc নাৰ্ছিঙত এডমিশনটো লয় তেনেহলে আপোনালোকে মান্থলি কিমান টকা স্টাইপেন্ড হিচাপে পাব। সো আজিৰ ভিডিঅ'ত আপোনালোকক কমপ্লিট ডিটেইলছত জনাম। সো তাৰ আগত আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি কিনে বেল আইকন দবাই ৰাখিব। সো বলক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰো। সো ইয়াতে আপোনালোকে দেখা পাইছে ইণ্ডিয়ান অইল কৰ্পোৰেচন লিমিটেড IOCL আসাম অইল ডিভিজন ডিগবৈ। সো ডিগবৈৰ আন্ডাৰত হয় এটো। নেক্সট আপোনালোকে দেখা পাইছে নেম অফ কোর্স। সো BSc নার্সিংৰ কোর্স হয়, টোটাল 30টা সিটস আছে। দেন নেক্সট ৰিজাৰ্ভেশন কেইটা আপোনালোকে চাব, আনৰিজাৰ্ভৰ কাৰণে টোটাল 14টা সিট আছে, EWS এর কাৰণে 3টা সিট আছে, SC এর কাৰণে 2টা সিট আছে, ST এর কাৰণে 3টা সিট আছে, দেন OBC NCL এর কাৰণে টোটাল 8টা সিট আছে। দেন তলত আপোনালোকে চাব কিছুমান ৰিজাৰ্ভেশন আছে, যেনেকৈ এটা সিট আপোনালোকৰ PH ফিজিক্যালি হ্যান্ডিক্যাপ ষ্টুডেন্টৰ কাৰণে ৰিজাৰ্ভেশন আছে, আৰু কি কৈছে 6টা সিট ৰিজাৰ্ভেশন আছে DLC মানে হল ডিগবৈ লেজিসলেটিভ কনস্টিটুৱেন্সিৰ কাৰণে 6টা সিট ৰিজাৰ্ভেশন হৈ আছে। সো এতিয়া আপোনালোকক কোর্স ডিটেইলছটো অলপ জনাম। সো কোর্সটো BSc নার্সিংৰ কোর্স হয়, ফুল টাইম ৰেগুলাৰ কোর্স হয়, টোটাল ডিউৰেশনটো হল 4 বছৰৰ ডিউৰেশন। BSc নার্সিংত কেনেকৈ এডমিশনটো ল'ব, সো তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, BSc নার্সিংৰ যোনটো CEE এক্সাম, এই CEE এক্সামটো আপোনালোকে দিব লাগিব। সো কলেজখন কিহৰ ৰিকগনিশ্যন, সো আপোনালোকে দেখা পাইছে AOCN ইজ এফিলিয়েটেড টু শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সেছ। সো SSCHS ৰ এফিলিয়েটেড হয় এটো। দেন সিলেকশন প্ৰসিডিউৰটো কি হয়, সো সিলেকশন প্ৰসেসটো কি হয়, অনলি ফিমেল ক্যান্ডিডেটস ক্যান এপ্লাই ফৰ IOCL। ঠিক আছে, লৰা মানুহে এপ্লাই কৰিব নোৱাৰে, অনলি ফিমেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব। সো তাৰ কাৰণে আপোনালোকে CEE এন্ট্ৰেন্স এক্সামটো দিব লাগিব। CEE এন্ট্ৰেন্স এক্সামৰ মাৰ্কস বেसिस আপোনালোকৰ এডমিশন হ'ব। সো IOCL BSc নাৰ্সিংৰ কাৰণে আপোনালোকে বেলেগকে এন্ট্ৰেন্স এক্সাম দিব নালাগে। আপোনালোকে যোনটো CEE এন্ট্ৰেন্স এক্সাম দিছিলে BSc নাৰ্সিংৰ কাৰণে, সো হেতু এন্ট্ৰেন্সৰ মাৰ্কস বেसिस আপোনালোকৰ এডমিশনটো হ'ব। সো অনলি 30টা সিটস ল'ব, লিমিটেড সিটস হয়। সো তাৰ ভিতৰত কিছুমান ৰিজাৰ্ভেশন আছে। দেন মিনিমাম এডুকেশনাল কোৱালিফিকেশন, সো আপোনালোকৰ মিনিমাম কি এডুকেশন কোৱালিফিকেশন হয় আপোনালোকে IOCL ৰ কাৰণে এপ্লাই কৰিব পাৰিব। সো আপোনালোকে হায়াৰ সেকেন্ডাৰী পাস ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিশ সাবজেক্ট লৈ পাস কৰিব লাগিব। আৰু যদি আপোনালোকে জেনাৰেল ক্যাটেগৰীৰ পৰা বিলং কৰে তেনেহলে 50% মাৰ্কস থাকিব লাগিব হায়াৰ সেকেন্ডাৰীত। দেন ফিজিক্যালি হ্যান্ডিক্যাপৰ কাৰণে 45% থাকিব লাগিব, আৰু SC ST ৰ কাৰণে 40% মাৰ্কস থাকিব লাগিব। দেন নেক্সট আছে আপোনালোকৰ ক্লাস 10 পাস অথবা মেট্ৰিকুলেশন সাৰ্টিফিকেটটো আপোনালোকৰ লাগিব, কিহৰ কাৰণে, এজ এ এজ প্ৰুফ হিচাপে। বেলেগ ডকুমেন্টস একসেপ্ট নকৰে, অনলি আপোনালোকৰ 10 পাস সাৰ্টিফিকেট অথবা মেট্ৰিকুলেশন সাৰ্টিফিকেটটো আপোনালোকৰ লাগিব। দেন যদি আপোনালোকে কিছুমান ক্যাটেগৰীৰ পৰা বিলং কৰে, ফৰ এক্সাম্পল SC ST OBC NCL বা ইকোনমিক্যালি উইকাৰ সেকশন, তেনেহলে আপোনালোকৰ প্ৰপাৰ ভ্যালিড সাৰ্টিফিকেট আপোনালোকৰ লাগিব। দেন ডিসএবিলিটি সাৰ্টিফিকেটটো আপোনালোকৰ লাগিব যদি আপোনালোকে ফিজিক্যাল হ্যান্ডিক্যাপৰ পৰা এপ্লাই কৰিছে। দেন নেক্সট আছে ক্লাস 10 এন্ড ক্লাস 12 মার্কশিট সার্টিফিকেট ইস্যুড বাই কনসার্ন বোর্ড। সো নেক্সট আছে আপোনালোকৰ কনভাৰ্সন সাৰ্টিফিকেট, মানে কিছুমান জুনিয়ৰ কলেজত সিহঁতৰ পাৰ্সেন্টেজ হিচাপে নাথাকে, CGPA হিচাপে থাকে। সো তেওঁলোকৰ পাৰ্সেন্টেজ কনভাৰ্সন সাৰ্টিফিকেটটো তেওঁলোকৰ লাগিব। দেন ইনকাম সাৰ্টিফিকেট লাগিব। দেন ক্যান্ডিডেট সিকিং ৰিজাৰ্ভেশন ফৰ DLC মানে ডিগবৈ লেজিসলেটিভ কনস্টিটুৱেন্সিৰ আন্ডাৰত যোনবিলাক ষ্টুডেন্টে এডমিশন ল'ব, 6টা ষ্টুডেন্ট ৰিজাৰ্ভেশন আছিলে। সো তেওঁলোকৰ কাৰণে PRC টো মেন্ডেটৰি হয়, পাৰ্মানেন্ট ৰেসিডেন্সিয়েল সাৰ্টিফিকেটটো মেন্ডেটৰি হয়। দেন আপোনালোকৰ কি লাগিব, CEE স্কোৰ কাৰ্ড। সো আপোনালোকে যোনটো CEE এন্ট্ৰেন্স দিছিলে তাৰ স্কোৰ কাৰ্ডটো আপোনালোকৰ লাগিব। নেক্সট আছে ক্যান্ডিডেটস পজেছিং প্ৰফেশনাল কোৱালিফিকেশনস। সো ইয়াতে কিছুমান ক্ৰাইটেৰিয়া দিছে, যদি আপোনালোকে BE বা BTech MBA CA LLB MCA কোর্স কৰি ৰাখিছে আগৰ পৰা, তেনেহলে আপোনালোকে ইয়াৰ কাৰণে এলিজিবল নহয় বুলি কৈছে আপোনালোকৰ। দেন এজ লিমিটটো চাব পাৰে, মিনিমাম 17 ইয়াৰ্স হ'ব লাগিব আৰু মেক্সিমাম 35 ইয়াৰ্স হ'ব লাগিব। সো কিছুমান এজ ৰিলেক্সেশন আছে আপোনালোকে চাব পাৰে, SC ST ৰ কাৰণে 5 ইয়াৰ্স এজ ৰিলেক্সেশন আছে, OBC NCL ৰ কাৰণে 3 ইয়াৰ্স ৰিলেক্সেশন আছে। দেন ৰিলেক্সেশন ইন আপাৰ এজ আপ টু 5 ইয়াৰ্স ফৰ পাৰ্সনস উইথ বেঞ্চমাৰ্ক ডিসএবিলিটিজ, PWD ৰ কাৰণে 5 ইয়াৰ্স এজ ৰিলেক্সেশন আছে। মানে মই আপোনালোকক ইয়াতে ইম্পৰ্টেন্ট পইণ্টস কেইটা আপোনালোকক কৈ গৈছো। দেন নেক্সট আছে হাউ টু এপ্লাই। সো এপ্লাই আপোনালোকে কেনে কৰিব, আপোনালোকে
CW 2025 ৰ কাৰণে ৰেজিষ্ট্ৰেচন কৰিব লাগিব হেতু আপোনালোক অলৰেডি কৰিলে আপোনালোকৰ ৰিজাল্টটো আহিলে সো মেইন পইণ্ট কেটা আপোনালোক জনাই দিম যে আপোনালোকে কেনেকৈ ইয়াৰ কাৰণে এপ্লাই কৰিব সো এটা কিছুমান ইম্পৰ্টেন্ট আপোনালোকৰ ডকুমেন্টস আপোনালোক লাগিব হেতু আপোনালোক জনাই দিম candidates are required to upload the scan copy of the following documents on the above mentioned online application link সো আপোনালোকে কিছুমান ইম্পৰ্টেন্ট ডকুমেন্টস ৰেডি ৰাখিব যেনেকৈ ক্লাছ 10 পাস অৰ মেট্ৰিকুলেশ্যন সাৰ্টিফিকেটও লাগিব এজ প্ৰুফৰ কাৰণে দেন SC ST OBC NCL ৰ কাৰণে আপোনালোকৰ ডকুমেন্ট যোনটো ভ্যালিড সাৰ্টিফিকেট লাগিব ডিসেবিলিটি সাৰ্টিফিকেট লাগিব ক্লাছ 10 এণ্ড ক্লাছ 12 মাৰ্কশিট লাগিব CGPA to percentage conversion certificate লাগিব income certificate লাগিব then PRC লাগিব DLC ৰ কাৰণে ডিগবৈ legislative constituency ৰ কাৰণে then আপোনালোকৰ CW মাৰ্কশিট টো লাগিব 2025 ৰ then any other certificate as specified যদি আপোনালোকৰ বেলেগ কিবা সাৰ্টিফিকেট আছে হেতু আপোনালোক ইয়াতে ৰেডি ৰাখিব then 10 number দিছে in case of the above positions reserved for PWD or ডিগবৈ legislative constituency remains unfilled মানে কি হৈছে কিছুমান ৰিজাৰ্ভেশন ৰাখিছিলে যেনেকৈ PWD ৰ কাৰণে এটা সিট ৰিজাৰ্ভ ৰাখিছিলে আৰু DLC ৰ কাৰণে 6টা সিট ৰিজাৰ্ভ ৰাখিছিলে সো ইন কেস ৰিজাৰ্ভেশন কেটা ফিল আপ নহয় মানে ভ্যাকেন্সি থাকে তেনেহলে কি কৰিব হেই ৰিজাৰ্ভেশন সিট কেটা নরমাল ক্যাটেগৰীলৈ কনভার্ট কৰিব সো নরমাল ক্যাটেগৰীৰ ষ্টুডেন্ট কেটা তাতে সিটটো লব পাৰিব যদি ভ্যাকেন্সি থাকে সো টোটাল 30টা সিটে লব ইয়াতকে বেছি নলয় বা ইয়াতকে কম নলয় then আপোনালোকৰ ইনকাম সাৰ্টিফিকেটও লাগিব সো ভ্যালিড ফৰ দা ইয়াৰ ফাইনান্সিয়াল ইয়াৰটো লাগিব 24-25 টো লাগিব then next কি লাগিব আপোনালোকৰ 12 নম্বৰত AOCN নাৰ্সিং ইনষ্টিটিউট বিং flagship CSR funded projects of the corporation সো এটো আপোনালোক কৈছে যে AOCN টো কি হয় তাৰ ওপৰত কৈছে then এতে ইম্পৰ্টেন্ট যোনটো ইনফৰমেশন আপোনালোকৰ কাৰণে হেতু চাব পাৰে stipend and training details মানে আপোনালোকে যদি AOCN বা IOCL BSc নার্সিং ত এডমিশন টো পায় আপোনালোকক পার মান্থ কিবা এটা পইচা দিব জেনাৰেলি সব কোর্সত কি হয় পইচা আপোনালোকে দিব লাগে সো ইয়াতে আপোনালোকক দিব সো কিমান দিব এটা চাব পাৰে the selected candidate shall be paid a consolidated stipend per month সো আপোনালোকৰ মান্থলি দিয়া হ'ব যেতিয়া আপোনালোকে ফাৰ্স্ট ইয়াৰত থাকিব 2800 কে আপোনালোক দিয়া হ'ব সেকেন্ড ইয়াৰত 3000 কে দিয়া হ'ব থাৰ্ড ইয়াৰত 3200 কে দিয়া হ'ব and fourth year final year 3400 কে আপোনালোক দিয়া হ'ব স্টাইপেন্ড হিচাপে ঠিক আছে সো আপোনালোকৰ মান্থলি এটো আপোনালোকৰ স্টাইপেন্ড থাকিব দেন কিছুমান এডিশনাল বেনিফিট আছে ইয়াতে এডিশনাল বেনিফিটস কেটা চাব পাৰে হোস্টেল আপোনালোকৰ ফ্ৰী হোস্টেল থাকিব দেন মেডিকেল এটেনশনস ফৰ সেলফ এট AOD হস্পিটাল ঠিক আছে সো AOD হস্পিটালত আপোনালোকৰ মেডিকেল টো ফ্ৰী থাকিব the next point কি কৈছে after passing out from respective courses সো যদি আপোনালোকে IOCL BSc নার্সিং ত এডমিশন লোৱাৰ পিছত 4 বছৰ পঢ়াৰ পিছত আপোনালোকে পাস আউট হোৱাৰ পিছত আপোনালোকে মিনিমাম 1 ইয়াৰ AOD হস্পিটালত আপোনালোকে কাম কৰিব লাগিব মিনিমাম 1 ইয়াৰ ঠিক আছে আৰু হে মিনিমাম 1 ইয়াৰত আপোনালোকে কিছুমান পইচা পাব কিমান পাব এটা আপোনালোক জনাম 16250 रुपीस কে আপোনালোকে পাব আৰু ইন কেস আপোনালোক যদি বেলেগ হস্পিটালত ট্ৰান্সফাৰ কৰে তেনেহলে 1000 এক্সট্ৰা এটা পাব ঠিক আছে আৰু হেতু আপোনালোকৰ যোনটো 1 ইয়াৰ হে 1 ইয়াৰ টু আপোনালোকৰ ইনক্ৰিজ কৰি 2 ইয়াৰ্সও কৰিব পাৰে ঠিক আছে এটো আছিল আপোনালোকৰ এডিশনাল বেনিফিটস দেন কিছুমান জেনাৰেল ইনস্ট্ৰাকচন দিয়া আছে হেতু যদি আপোনালোকে পঢ়িব বিচাৰে মই স্ক্ৰিনত আপোনালোক দি দিছো আপোনালোক চাই ল'ব বা আপোনালোকৰ যদি PDF টো লাগে মোৰ WhatsAppত কন্টাক্ট কৰিব পাৰে ভিডিও ডেসক্ৰিপচনত লিংকটো থাকিব বা WhatsApp নম্বৰ দিয়া আছে তাতে WhatsApp কৰিলে আপোনাক মই এই PDF টো সেন্ড কৰি দিম সো নেক্সট আপোনালোকৰ এটা কন্টাক্ট নাম্বাৰ দিয়া আছে ইমেইল আইডি দিয়া আছে সো আপোনালোকৰ যদি কিবা ডাউট থাকে বা এনি প্ৰবলেম আপোনালোকৰ কিবা বুজি নাপালে বা কিবা প্ৰবলেম পাই আছে তেনেহলে আপোনালোক কন্টাক্ট কৰিব পাৰে ইয়াতে কন্টাক্ট নাম্বাৰত দেন এতে কিছুমান ইম্পৰ্টেন্ট ডেটস দিয়া আছে সো ইম্পৰ্টেন্ট ডেটস কা চাই লব ডেট অফ ইস্যুএন্স অফ উইন্ডো এডভাৰটাইজমেন্ট আপোনালোকৰ ওলাইছিলে মে মাহত 28 মে ওলাইছিলে দেন ওপেনিং অফ অনলাইন এপ্লিকেশন মডুল হেতু আফটাৰ ডিক্লেৰেশন অফ CW ৰিজাল্ট সো অলৰেডি CW ৰিজাল্ট ওলাইছে সো আপোনালোকে এতে এপ্লাই কৰিব পাৰে দেন ডেট অফ ৰিসিপ্ট অফ অনলাইন এপ্লিকেশনস 21 days after activations of online portal ঠিক আছে দেন পাবলিকেশনস অফ ৰিজাল্ট will be informed এটো এতিয়ালৈকে ইনফর্ম কৰা নাই দেন ডেট অফ ডকুমেন্ট ভেরিফিকেশনস অর কাউন্সেলিং
5 days after publications of result. So result দিয়াৰ 5 দিন পিছত start হ'ব counseling to. Then medical examination will be informed after clearance of documents verifications. Then date of admission will be informed. So এইখিনি আছিল আপোনালোকৰ কাৰণে ইনফৰমেশন যদি আপোনালোকে কিবা বুজি নাপায় তেনেহলে আপোনালোকৰ এটা কন্টাক্ট নাম্বাৰ দিয়া আছে আপোনালোকে কন্টাক্ট কৰিব পাৰে অথবা ইমেইল কৰিব পাৰে ঠিক আছে